দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ ল'বলৈ নিমন্ত্ৰিত টিংখাঙৰ দুগৰাকী শিক্ষাৰ্থী ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ শিক্ষাৰ্থী সাৰংগ দত্ত আৰু কলৌলুৱা দেউৰী গাঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী তৰা দেউৰীয়ে অংশগ্ৰহণ কৰিব কাৰ্যসূচীত অভিভাৱক শিক্ষক হিচাপে শিক্ষাৰ্থী দুগৰাকীক সংগ দিব কলৌলুৱা দেউৰী গাঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পূৰবী দেউৰীয়ে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰেৰণা শীৰ্ষক শিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে শিক্ষাৰ্থী দুয়োগৰাকীয়ে আজি সন্ধিয়া দিল্লীলৈ ৰাওনা হ'ব তিনিজনীয়া দলটো মানে বৰ্তমানলৈকে হেনেকুৱা ইমান মানে মৰ্যাদা সম্পন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই প্ৰথমবাৰ যেহেতু এইটো অভিজ্ঞতা গতিকে মানে অলপ এক্সাইটেড হৈ আছো অলপ মানে এই সুবিধাটো মই প্ৰথমতে আমাৰ অসমৰ পৰা গুজৰাটৰ প্ৰেৰণা প্ৰগ্ৰাম বুলি কয় এডুকেশ্যন অফ ডিপাৰ্টমেণ্ট ইণ্ডিয়াৰ তাত অংশগ্ৰহণ কৰিছিলোঁ তাৰপিছত তাৰ পৰাই মোৰ নামটো নেশ্যনেল ষ্টুডেণ্টৰ মানে পৰ্টেলত সোমাইছিলে যেটো দিল্লীত 15 আগষ্ট স্বাধীনতা দিৱস হ'ব উদযাপন কৰা হ'ব তাত